জেঠা উঠাও জেঠা উঠে থনকা Caramba. সামনে থেকে 9 নম্বরে জড়িয়ে তো হয় না খালি সুপারি গাছ জেঠা উঠাও জেঠা উঠে থনকা ক্ষতি করলে দুমা হয় এই সুপারি গাছ আছে 50-60টার মতন আর ওই যে ঘর একটা একবারে শেষ করে দিছে একবারে চিহ্ন বিচ্ছিন্ন দিন হাজিরা করে খাই আরে সরকার যদি একটু সাহায্য করতো ভালো হইতো থাকার আমার গাঁও তো বহুত ঘর ভাঙছে বহুত মানুষের ঘর উড়ে নিয়ে গেছে গা তামোল গাছ কেটে হবো তামুল গাছ তো হিসাবই করিনি গনাই কোনেই নেই এটা নতুন ঘর আছিল না নতুন ঘর ভাল অলপ চাই চিন্তি গেলে আমাৰ ৰাইজৰ কাৰণে অলপ সুবিধা হ'ব আৰু কিমানটা ঘৰ হ'ব ঘৰ বাৰী মোটামুটি 100টাৰ ওপৰত ঘৰ ভাঙিছে ধৰক কেইটা গাঁৱত আমাৰ এক দলং আৰু দুই দলং আৰু তামোল গছটো বহুত 100 তাৰমানে কিছুমানৰ 100টা ঘৰৰ 20টা 25টা 30টা মুঠতে 10টাৰ নিচত নাই আৰু কি এনেকৈ ভাঙিছে তামোল গছৰ লগত আৰু কি এনে কঁঠাল গাছ গামাৰি গাছ বিভিন্ন ধৰণৰ গাছ গছালে আছিল এইবিলাক চব ভাঙিছে আমাৰ 1-2 দলঙত বহুতখিনি মানুহৰ ক্ষতি হৈছে প্ৰায় 100ৰ ওপৰত হ'ব তামোল গাছ প্ৰত্যেকটা ঘৰত 20টা 25টা 15টা এনেকৈ ভাঙিছে লগতে কিছুমান ঘৰত দুখীয়া মানুহ ইহঁতে থাকিবলৈ জেগা নাই দুটা চাপৰা আছিল সেইবিলাক সব ভাঙি লণ্ড ভণ্ড কৰি দিছে এইফালে আমাৰ ব্ৰইলাৰ মুৰ্গীৰ ফাৰ্ম আছিল কেইটামান এগুলো মোটামুটি 10-15টামান আমাৰ 2 নং দলং জাৰত ভাঙিছে এতিয়া কিছুমান ব্যক্তি আমাৰ মানে থাকবা নোহোৱা হৈছে আৰু কি তাৰমানে ঘৰ দুৱাৰ নাই তিন পাতটো লণ্ড ভণ্ড কৰিছে ক'ত তিন পাত কাক ঘৰত লৈ খেতত লৈ পাথাৰত লৈ পেলাইছে গতিকে আমাৰ আৰু কি লোকেল MLA ছাৰে শ্ৰী অজয় কুমাৰ ৰায় আমাৰ গাঁৱত আহি অলপ পৰিদৰ্শন কৰিলে ৰাইজে অলপ শান্তিপাল হয় সেইকাৰণে আমি দয়ালু মহোদয়ক যাতে আহি অলপ পৰিদৰ্শন কৰাৰ কাৰণে আমাৰ ৰাইজৰ পৰা আমি তাৰ অনুৰোধ জনাইছোঁ ইহঁতে আহিলে অলপ আমি ভাল পালোঁ হয় যাতায়াতৰ সুবিধাটো আমাৰ ৰাস্তা ঘাটটো বিভিন্ন ধৰণৰ একদম বিচ্ছিন্ন হৈ আছে কালিও ৰাতি বাছ গাড়ী আহিল বিহুৰ কাৰণে কেইটামান উভতি যাব লগা হৈছে এতিয়া আমি এই ৰাইজে টাকটুককৈ কোনো ৰকম দাৱাৰি দি কাটি ৰাস্তাটো কোনো একটা সাইড ঠিক কৰি আছোঁ যাবা দিবে আছোঁ গাড়ীখিনি বিদ্যুতৰ ক্ষতিটো আমাৰ ইয়াতে এই লক্ষীমন্দিৰৰ ওচৰতে 3-4টা পোষ্ট ভাঙি গ'ল বিদ্যুতৰ মানুহবিলাক আহিছিল আহি ইহঁতেও পৰিদৰ্শন কৰি গ'ল ফটো কৰি লৈ গ'ল এতিয়া এইখিনিয়ে আৰু কি ক'ম